ফ্ৰেণ্ডছ নতুনকৈ ৰিক্ৰুটমেণ্ট আহিছে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম। চ' আজি আমি এডভাৰটাইজমেণ্টটো চাম কেনেকৈ ফিল আপ কৰিব লাগে, কি প্ৰচিডিউৰ আছে আৰু কি পোষ্ট খালী হৈছে, কিমান পোষ্ট খালী হৈছে, গোটেইখিনি আমি আজি ডিটেইলত চাম। চ' ষ্টাৰ্ট কৰোঁ আহক ভিডিঅ'টো। অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড, ঠিক আছে। এডভাৰটাইজমেণ্টটো এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ ফৰ ফিলিং আপ দ্য ফলোয়িং ভেকেণ্ট পোষ্ট আণ্ডাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আছাম। এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড অনলাইন থ্ৰু SLPRB ৱেবছাইট। এইটো ৱেবছাইট দিয়া আছে, ইয়াত আপুনি অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। এণ্ড উইল বি ৰিচিভড উইথ ইফেক্ট ফ্ৰম 27/2020 আৰু কেতিয়াবা ষ্টাৰ্ট হ'ব 27/2020 পৰা ষ্টাৰ্ট হ'ব। লাষ্ট ডেট অফ ৰিচিভিং এপ্লিকেশ্যন কিমান হ'ব 8/8/2020। নো এপ্লিকেশ্যন উইল বি ৰিচিভ ডেয়াৰ আফটাৰ, আৰু তাৰপিছত কোনো এপ্লিকেশ্যন আপোনালোকৰ ৰিচিভ কৰা নহ'ব। নো এপ্লিকেশ্যন ফিজ আছে, এপ্লিকেশ্যন ফিজ দিব নালাগে। পোষ্ট ৱাইজ আমি চাওঁ ভেকেঞ্চিবিলাক। দ্য পোষ্ট ৱাইজ ভেকেঞ্চি উইথ পে স্কেল এণ্ড গ্ৰেড পে এজ এডমিছিবল আণ্ডাৰ ৰুলছ আৰ গিভেন বিলো আণ্ডাৰ কমিশ্যনাৰেট অফ ট্ৰান্সপৰ্ট আছাম, ঠিক আছে। চ' ইয়াত আণ্ডাৰ কমিশ্যনাৰেট অফ ট্ৰান্সপৰ্ট আছামত কি পোষ্ট ওলাইছে, জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ লেভেল 8টা ভেকেঞ্চি ওলাইছে, পে স্কেল এনেকৈ দিয়া আছে। ষ্টেন'গ্ৰাফাৰ এটা ভেকেঞ্চি, জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল 56টা ভেকেঞ্চি, কম্পিউটাৰ এটা ভেকেঞ্চি, এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ 30টা ভেকেঞ্চি, এনফৰ্চমেণ্ট চেকাৰ 48 আৰু গ্ৰেড 4 ডিষ্ট্ৰিক্ট লেভেল 30টা ভেকেঞ্চি। আণ্ডাৰ ডাইৰেক্টৰেট অফ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টত কিমান ভেকেঞ্চি ওলাইছে, জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ লেভেল 13টা ভেকেঞ্চি, এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ এটা ভেকেঞ্চি, জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল 24টা ভেকেঞ্চি, মেচিনিষ্ট 4টা ভেকেঞ্চি, ফিটাৰ হেল্পাৰ 8টা ভেকেঞ্চি, ইলেক্ট্ৰিকেল ৱায়াৰমেন এটা ভেকেঞ্চি, ঠিক আছে। আদাৰ এলাউন্সেছ এজ এডমিছিবল আণ্ডাৰ দ্য ৰুলছ উইল বি এডিশ্যনেল। চ' কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন অফ ভেকেঞ্চিজ এজ পাৰ পোষ্ট বেছড ৰোষ্টাৰ আৰ ইজ আণ্ডাৰ। চ' কেনেকৈ কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন কৰি দিয়া হৈছে, মানে OBC কিমানটা আছে, তো আমি এনেকৈ চাম। আণ্ডাৰ কমিশ্যনাৰেট অফ ট্ৰান্সপৰ্ট আছামত জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ লেভেলত কিমানটা আছিলে, 8টা ভেকেঞ্চি আছিলে। তাৰ আনৰিজাৰ্ভ 5টা, RFW 2টা, টোটেল এটা, OBC MOBC এটা, আনৰিজাৰ্ভত আপোনাৰ 7টা আছে আৰু OBCত এটা আছে, EWSত 2টা এটা আছে। চ' এইখিনি হ'ল এখন চাৰ্ট হ'ল কিমান মানে আপোনাৰ কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন। চ' OBC আনৰিজাৰ্ভ SC ST কিমান পষ্ট আছে এইখনৰ পৰা আপুনি গম পাব। তেনেকৈ গ্ৰেড 4 কাৰণে কি দিয়া আছে, where there is no post reserved for any category the candidate may apply and will be considered for unreserved category of post। যদি আপোনাৰ একো OBC নন ক্ৰিমিলিয়াৰ বা OBC তেনেকৈ চাৰ্টিফিকেট নাই, সেইটো আপুনি জেনেৰেল কেটেগৰীতে পৰিব, মানে আনৰিজাৰ্ভ। নাম্বাৰ অফ পোষ্ট নেক্সট আণ্ডাৰ ডাইৰেক্টৰেট অফ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট আছাম। চ' নাম্বাৰ অফ পোষ্ট কিমান দিয়া আছিলে, 13টা নাম্বাৰ অফ ভেকেঞ্চি, জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ। তেনেকৈ আনৰিজাৰ্ভত 6টা আছে, টোটেল 6টা আছে। OBC MOBC 3টা আছে টোটেল, STত এটা আছে, ST টোটেল এটা, ST হিলছ এটা, EWSত এটা। চ' তেনেকৈ আপোনাৰ কেটেগৰী ৱাইজ আপোনাৰ ডিভাইড কৰি দিয়া হৈছে। চ' এখন চাই ল'ব ভালকৈ কেনেকৈ পষ্টবিলাক আছে। নেক্সট কি দিয়া আছে, ৱেৰ দেৰ ইজ ন' পষ্ট ৰিজাৰ্ভ ফৰ এনি কেটেগৰী একেই আপোনাৰ, যদি আপুনি একো কেটেগৰী নপৰে আপোনাৰ আনৰিজাৰ্ভ কেটেগৰী বুলি ধৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে, দ্য কেণ্ডিডেটছ মাষ্ট ছেটিছফাই দ্য ফলোয়িং ক্ৰাইটেৰিয়া। নেশ্যনেলিটি কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, অৰ্ডিনেৰিলি ৰেচিডেণ্ট অফ আছাম ৰেচিডেণ্ট হ'ব লাগিব। সি মাষ্ট হেভ ৰেজিষ্টাৰ্ড হিজ হাৰ এমপ্লয়মেণ্ট নেম ইন এনি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম। চ' আপোনাৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ভৰ্তি কৰা থাকিব লাগিব। কেণ্ডিডেট শুড নট বি মোৰ দেন 38 ইয়াৰ্ছ, 38 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগে, আৰু নট লেছ দেন 18 ইয়াৰ্ছ অফ এজ, আৰু 18 ইয়াৰ্ছতকৈ সৰু হ'ব নোৱাৰে। অন January 1, 2020 কেণ্ডিডেট মাষ্ট বি বৰ্ণ অন অৰ বিফ'ৰ 1/1/2002, 1/1/2002ৰ আগত জন্ম হ'ব লাগিব, বিফ'ৰ 1/1/2002 আৰু আফটাৰ 1/1/1982। ৰিলেক্সেশ্যন আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল এজ আণ্ডাৰ 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে SC ST প্লেইনছ আৰু ST হিলছৰ কাৰণে, 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে OBC MOBC কাৰণে। ফৰ দ্য পাৰ্পজ অফ ডিটাৰমিনিং দ্য এজ লিমিট দ্য SLPRB উইল একচেপ্ট অনলি দ্য ডেট অফ বাৰ্থ ৰেকৰ্ডেড ইন দ্য মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন চাৰ্টিফিকেট। আপোনাৰ ডেট অফ বাৰ্থটো অকল যোনটো মেট্ৰিকত দিয়া আছে সেইটোহে একচেপ্ট কৰিব। ইছ্যুড বাই ৰেকগনাইজ এডুকেশ্যন বৰ্ড। দ্য কেণ্ডিডেটছ হু হেভ নট এপিয়াৰ্ড ইন SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন। যদি আপুনি SSLC দিয়া নাই বা ইকুইভেলেণ্ট এক্সামিনেশ্যন দিয়া নাই, দ্য বাৰ্থ চাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি উইল বি একচেপ্টেড। আৰু বাৰ্থ চাৰ্টিফিকেটখন অথৰিটিয়ে ইছ্যু কৰি দিয়াখন এখন একচেপ্ট কৰিব। নো আদাৰ ডকুমেণ্ট ৰিলেটিং টু এজ ছাচ এজ হৰস্কোপ এফিডেভিট এণ্ড দ্য লাইক উইল বি একচেপ্টেড। চ' আপোনাৰ বাৰ্থ ৰেকৰ্ডটো আপোনাৰ ডেট অফ বাৰ্থটো আপোনাৰ বেলেগ হৰস্কোপ এফিডেভিট এইবোৰত আপোনাৰ দিলে নহ'ব। চ' এডুকেশ্যনেল কোৱালিফিকেশ্যন চাম আমি, জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেল আৰু কম্পিউটাৰ। দ্য কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ, গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ ছায়েন্স বা কমাৰ্চত, আৰু ইকুইভেলেণ্ট ফ্ৰম এ ৰেকগনাইজ কলেজ ইনষ্টিটিউশ্যন।
affiliated to a recognized university and must possess diploma in computer or computer diploma হ'ব লাগিব assistant commercial officer কি qualification লাগিব the candidate must be a graduate in arts science commerce or equivalent from a recognized college institution affiliated to the recognized university so graduate হ'ব লাগিব আপুনি arts science বা commerce stenographer 3 the candidate must be a graduate in arts science commerce arts science বা commerce graduate হ'ব লাগিব or equivalent from a recognized college institution affiliated to a recognized university with having national trade certificate in stenography or stenography আপোনাৰ national trade certificate লাগিব from ITI in Assam Assam or ITI যিকোনো ITI এখনৰ পৰা or any other institute recognized by government of Assam government of India with 80 words per minute বা ITI হ'ব পাৰে বা আপোনাৰ যিকোনো ইনষ্টিটিউশ্যন কিন্তু ৰেকগনাইজ হ'ব লাগিব গভ ৰেকগনাইজ হ'ব লাগিব আৰু 80 words per minute আপুনি পাৰিব লাগিব assistant enforcement inspector higher secondary or equivalent examination passed from a recognized board of council assistant enforcement inspector কাৰণে HS লাগে খালি enforcement checker কাৰণে SSLC or equivalent examination passed from any recognized board machinist কাৰণে কি হ'ব SSLC or equivalent examination passed with diploma in machinist or from ITI or gov recognized institute fitter helper কাৰণে কি হ'ব SSLC or equivalent examination passed with diploma in fitter and with from ITI or gov recognized institute electrical wireman কাৰণে SSLC or equivalent examination passed with diploma in electrical wireman from ITI or gov recognized institute grade 4 কাৰণে district level class 8 pass হ'লে হ'ব physical fitness থাকিব লাগিব candidate should be of sound health both mentally and physically and free from organic detect bodily infirmity likely to interfere with efficient performance of his duties so fit হ'ব লাগিব আপুনি required to undergo medical examination before appointment to the service আৰু before appointment or আগতে আপুনি medical examination কৰাব লাগিব how to apply এতিয়া আমি চাম কেনেকৈ এপ্লাই কৰিব লাগিব the candidate having the required essential qualification for the post as mentioned above may apply for the post by submitting their first preference second preference third preference and so on so আপুনি প্ৰিফাৰেঞ্চত দিব লাগিব ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপুনি কোনটো দিছে ছেকেণ্ড প্ৰিফাৰেঞ্চ আপোনাক কি লাগে ধৰি লওক জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে নেক্সট জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল ছেকেণ্ড প্ৰিফাৰেঞ্চ চ' এনেকৈ প্ৰিফাৰেঞ্চত দিব লাগিব আপুনি কেণ্ডিডেট উইল বি ৰিকুৱাৰ্ড টু আপলোড স্কেন কপিজ অফ দ্য ফলোইং স্কেন কপি আপোনাৰ আপলোড কৰিব লাগিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ প্লিজ পে এটেনশ্যন টু আপলোড গুড কোৱালিটি ফটোগ্ৰাফ পুৰ কোৱালিটি ফটোগ্ৰাফ ছাবমিটেড উইল লিড টু ৰিজেকশ্যন অফ এপ্লিকেশ্যন দ্য এডমিট কাৰ্ড উইল বি প্ৰিণ্টেড উইথ দ্য আপলোডেড ফটোগ্ৰাফখন ভালকৈ আপুনি দিব good quality photograph লাগিব the photograph must be in color and must be taken in a professional studio photograph taken by mobile phone or other self composed portraits are not acceptable photograph must be taken in a white background থাকিব লাগিব পিছফালে the photograph must be taken after 1 January 2020 so photographখন 1 January 2020 আগতে দিব লাগিব আপোনাৰ মানে উঠা হ'ব লাগিব face should occupy about 50% of the area আৰু ফটোগ্ৰাফখনৰ যোনটো এৰিয়া আছে তাৰ আধাখিনি আপোনাৰ ফেচ দিয়ে দেখাব লাগিব এণ্ড উইথ এ ফুল ফেচ ভিউ লুকিং ইন টু দ্য কেমেৰা ডাইৰেক্টলি দ্য মেইন ফিচাৰ্ছ অফ দ্য ফেচ মাষ্ট নট বি কভাৰ্ড বাই হেয়াৰ অফ দ্য হেড বাই এনি ক্লথ অৰ এনি শ্বেডো ফৰহেড বোথ আইজ নোজ চিক্স লিপছ এণ্ড চিন শ্বুড বি ক্লিয়াৰলি ভিজিবল চ' এইখিনি গোটেইখিনি ক্লিয়াৰলি ভিজিবল থাকিব লাগিব ইফ চামৱান নৰ্মেলি ৱেৰ স্পেক্টিকেলছ গ্লেয়াৰ অন গ্লাছ ইজ নট একচেপ্টেবল ইন হিজ হাৰ ফটো চ' গ্লেয়াৰ অন গ্লাছত ফটো আপোনাৰ গ্লেয়াৰ হ'ব নোৱাৰিব glare can be avoided with a slight downward tilt of the glass for the photoshoot কাৰণে আপুনি গ্লাছখন অকণমান তলত কৰি দিব যদি আপুনি গ্লাছ পিন্ধে candidates must not wear spectacles with dark or tinted glass only clear glass are permitted আৰু গ্লাছখন ক্লিয়াৰ হ'ব লাগিব ব্লেক হ'ব নোৱাৰে আপোনাৰ জেনেৰেল গ্লাছৰ নিচিনা হ'ব লাগিব ask the photo studio to provide the image in a JPEG format and also on a standard so আপুনি ফটো তাৰপিছত এইটো ষ্টেণ্ডাৰ্ডত আপোনাৰ প্ৰিণ্ট কৰিব দিব 4.5 cm into 3.5 cm maximum pixel resolution for JPEG 640 into 480 হ'ব লাগিব maximum pixel to ask the studio to reduce it to resolution if it is higher minimum pixel resolution for JPEG 320 into 240 the maximum file size is 450 KB 450 KB কি ওপৰ হ'ব নোৱাৰে for own benefit of the candidate it may be prudent not to intentionally change his her facial features or hairstyle as in the photograph until the day of the examination signature কি কেনে কৰিবলে প্লিজ পুট signature তে black or dark blue ink on a white paper blue বা black pen দি আপুনি signature কৰিব লাগিব get the signature digitally photographed image scanned by professional photo studio and get the image cropped by the studio itself only JPEG image formats will be accepted JPEG format লাগিব PNG এইবোৰ format use নহ'ব the maximum pixel resolution কিমান হ'ব 800 into 300 আৰু minimum pixel resolution হ'ব 400 into 150 dimension of signature image should be dimension কিমান থাকিব 3.5 cm into 2.5 cm width আৰু height to the maximum file size 100 KB ওপৰত হ'ব নোৱাৰে
Mobile phone photograph of signature is not acceptable and can result in disqualification of the application. So mobile phone দিয়ে আপুনি যদি ফটোগ্ৰাফ উঠিছে সেইটো acceptable নহয় আৰু এইটো ডিছকুৱালিফাই হ'ব পাৰে. So document কি লাগিব আপোনাৰ admit card of SSLC or equivalent examination for age proof কাৰণে লাগিব admit card SSLC. For candidates who have not appeared in SSLC, যদি আপুনি appeared নকৰে SSLC তেতিয়া আপোনাৰ অথৰিটি পৰা আপুনি competent authority পৰা আপুনি বাৰ্থ চাৰ্টিফিকেট উলিয়াব লাগিব. Candidate certificate and mark sheet of minimum education qualification for the post concerned, the certificate of computer proficiency for the post of junior assistant in computer. So তাৰ কাৰণে computer proficiency আপোনাৰ certificate লাগিব. In case of candidate having degree in computer science, information technology equivalent from any organized UGC recognized accredited universities institutions may also upload separate diploma certificate in computer if any. যদি আপুনিও যদি কম্পিউটাৰ চায়েন্সত ডিগ্ৰী কৰিছে বা ইনফৰ্মেশ্যন টেকন'লজি বা এনেকুৱা কোনোবা এখন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ডৰ পৰা কৰিছে তথাপিও আপুনি ডিপ্ল'মা চাৰ্টিফিকেট আপুনি কম্পিউটাৰত উলিয়াব লাগিব. নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট ইন ষ্টেন'গ্ৰাফি ফ্ৰম ITI in Assam or any other institution recognized by Government of Assam, Government of India for the post of stenographer grade 3. তো stenographer কাৰণে national trade certificate লাগিব কোনোবা এখন ITI বা Government recognized institute পৰা. Diploma certificate in machinist fitter electrical wireman from ITI Government recognized institute diploma certificate লাগিব সিহঁতৰ কাৰণে. Certificate of caste certificate লাগিব OBC ST SC কাৰণে. Employment exchange registration card certificate লাগিব. Economically weaker section যদি হয় আপুনি তেতিয়া আপোনাৰ তাৰ certificate লাগিব from competent authority. The benefit or reservation under EWS can be availed upon production of an income and asset certificate issued by the circle officer or circle officer A of the revenue circle where the candidate and or his family normally resides. So আপোনাৰ EWS কাৰণে কি কৰিব লাগিব production by income by asset certificate দি পেলাই আমি circle officer পৰা উলিয়াব লাগিব. The income and asset certificate issued by any of the authorities is prescribed formatটো দিয়া আছে কেনেকৈ আপুনি হেৰি কৰিব লাগিব আপলোডেড ইন SLPRB website upload কৰি দিয়া হৈছে. Shall not be accepted as proof of candidate's claim as belonging to EWS. The candidates will then click on the complete button ত আপুনি ক্লিক কৰিব গোটেইখিনি আপুনি দিয়াৰ পিছত to indicate that they agree to all the entities made in the form. The candidates can then download the registration application slip with ID number. আপুনি কমপ্লিট বাটনটোত ক্লিক কৰাৰ পিছত চবখিনি হৈ যোৱাৰ পিছত ফটো চিগনেচাৰ ডকুমেণ্ট আপলোড দিয়াৰ পিছত আপুনি কমপ্লিট বাটনটোত ক্লিক কৰিব তেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আৰু এপ্লিকেশ্যন শ্লিপখন ওলাব আৰু এইখন আপুনি ডাউনলোড কৰি থৈ দিব. It is mandatory for the candidate, mandatory মানে আপোনাৰ compulsory for the candidate to mention their full proper address with PIN code আৰু full address দিব PIN code, email ID, phone number গোটেইখিনি দিব আপোনাৰ ভালকৈ. Got to inform them regarding the status of the application and convey and other related information গোটেইখিনি ইনফৰ্মেশ্যন ভালকৈ দিব আপুনি. Candidates will be able to download the admit card call letter from SLPRB website. ইয়াৰ পৰা আপুনি ৱেবছাইটৰ পৰা ডাউনলোড এডমিট কাৰ্ড বা আপুনি কল লেটাৰ ডাউনলোড কৰিব পাৰিব বা এণ্টাৰিং দ্য ID নাম্বাৰ দিব লাগিব. চ' সেইকাৰণে ID নাম্বাৰ আৰু এনেকৈ আপোনাৰ যোনবিলাক এপ্লিকেশ্যনৰ পৰা সেইখিনি ভালকৈ ডাউনলোড কৰি থৈ দিব. Candidates will be informed through SMS and email on their phone, mobile numbers and email address. The SLPRB will not be responsible for any discrepancies that may arise due to entry of wrong mobile number and email address by the candidate. যদি আপোনাৰ ৰং ইমেইল দিছে বা আপুনি ৰং মোবাইল নাম্বাৰ দিছে তেতিয়া আপোনাৰ যোনটো SLPRB যোনটো ৱেবছাইটে যোনটো কণ্ডাক্ট কৰে এক্সামিনেশ্যনটো সেইটোৱে আপোনাৰ ৰেছপঞ্চিবল নলয়. Incomplete, defective, invalid application will be summarily rejected. যদি আপুনি invalid application বা incomplete হয় তেতিয়া আপুনি ৰিজেক্ট কৰি দিয়া হ'ব. The candidates who are employee of government যদি আপুনি গভৰ্ণমেণ্ট বা PSU বা অট'নমাছ বডি এনেকৈ এমপ্লয় হৈ আছে এতিয়া obtain necessary permission writing for the competent authority employer and a copy of the same may be produced during scrutiny of document. So ইহঁতে এখন পাৰ্মিশ্যন অবটেইন কৰিব লাগিব যে ইহঁতে ৰিটাৰ্ণ দিবলৈ আহিছে in writing for the competent authority. ঠিক আছে. The selection procedure কেনেকৈ চিলেকশ্যন হয় এইটো আমি চাওঁ. There will be two tests দুটা টেষ্ট হ'ব. First phase test আৰু second phase test for all the above mentioned post. Candidates whose applications are found correct in all aspects will be called for written test. আৰু ফাৰ্ষ্ট যোনবিলাকৰ এপ্লিকেশ্যনবিলাক কাৰেক্ট হয় সিহঁতক ৰিটেন টেষ্টত মাতিব. ফাৰ্ষ্ট ফেজ টেষ্ট সেইটো হ'ল প্ৰথম ফেজ which will be conducted at any convenient venue depending upon the number of candidates. The candidate will have to appear for the first phase test at the venue mentioned in his or her call letter. However, the chairman of SLPRB revenue reserves the right to change the venue of the test as necessitated and no representation etc. will be entered in this regard. First phase test যখন আপোনাৰ এডমিট কাৰ্ড দিয়া হ'ব তাত ভেনিউ থাকিব ক'ত আপোনাৰ হ'ব কেইটা বজাত হ'ব চব তাতে পাব. Before entering the test in the venue for first phase test, biometrics of each candidate will be done. তো প্ৰথম ফেজত সোমোৱাৰ আগত আপোনাক বায়োমেট্ৰিক কৰা হ'ব. On arrival of the venue, the admit card call letter of the candidate will be verified. ঠিক আছে. ফাৰ্ষ্ট ফেজ টেষ্টত কি আহিব? The written test will be the first
ফেজ টেষ্ট ফৰ অল অফ দ্য এব' মেনশ্যন পষ্ট যিমান পষ্ট মেনশ্যন কৰিছে এই ফাৰ্ষ্ট ফেজ টেষ্টটো চবৰ কাৰণে হয় প্ৰথম ফেজটো চবেই দিব লাগিব ৰিটেন টেষ্ট কেন বি কণ্ডাক্টেড অন দ্য ছাবজেক্ট অফ ফৰ দ্য এব' মেনশ্যন পষ্ট এক্সেপ্ট গ্ৰেড 4 পষ্ট চ' ৰিটেন টেষ্ট অকল গ্ৰেড 4ৰ বাহিৰে গোটেইখিনি দিব লাগিব জেনেৰেল মেথমেটিক্স লেংগুৱেজ পেপাৰ আহিব লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমিক এক্সেট্ৰা অফ ইণ্ডিয়ান এণ্ড আছাম জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ চ' মই এটা কৈ দিওঁ আপোনালোকক যিহেতু জেনেৰেল মেথমেটিক্স লজিকেল ৰিজনিং আৰু এপ্টিটিউডৰ আপোনাৰ গোটেই চিলেবাছ আছাম পুলিচ আৰু ডাইৰেক্টৰেটৰ হৈ আছে চ' আমাৰ চেনেলটোত আপুনি জেনেৰেল মেথমেটিক্স লজিকেল ৰিজনিং এণ্ড এপ্টিটিউডৰ আপোনাৰ যোনটো দ্বিতীয় এতিয়া ওলাইছে মই যোনটো এডভাৰটাইজমেণ্ট পঢ়ি আছোঁ সেইটোৰো আপুনি পাই যাব ঠিক আছে বহুত ৰিচেণ্টলি আমি তেনেকৈ চেপ্টাৰ ৱাইজ চিলেবাছ ৱাইজ আমি কভাৰ আপ কৰিম গোটেইখিনি চিলেবাছ যিমান দি আছে জেনেৰেল মেথমেটিক্স লজিকেল ৰিজনিং আৰু এপ্টিটিউড দ্য ডিউৰেশ্যন অফ দ্য ৰিটেন টেষ্ট উইল বি অফ 2.5 hours 2.5 ঘণ্টা আৱাৰ্ছত থাকিব দ্য টেষ্ট উইল বি 100 marks উইথ 100 কুৱেশ্যনছ 100 marks হ'ব 100টা কুৱেশ্যনছ হ'ব আৰু OMR বেছড ঠিক আছে ইচ কুৱেশ্যন কেৰি 1 mark এটা কুৱেশ্যন কেৰি 1 mark দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং থাকিব অফ হাফ মাৰ্ক ফৰ ইচ ৰং এনচাৰ এটা ৰং এনচাৰ হ'লে আপোনাৰ আধা মাৰ্ক কাটিব দ্য কেণ্ডিডেটছ উইল হেভ টু ইউজ ব্লেক বল পেন টু এনচাৰ OMR বেছড এনচাৰ চ' ব্লেক পেন আপুনি ইউজ কৰিব লাগিব কমন কুৱেশ্যন পেপাৰ উইল বি ছেট ছেপাৰেটলি চ' কমন কুৱেশ্যন পেপাৰ এখন দিব ওৱান ফৰ দ্য পষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ এণ্ড ডিষ্ট্ৰিক্ট লেভেল কম্পিউটাৰ এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ এণ্ড ষ্টেনগ্ৰাফাৰ 3 এণ্ড আনাডাৰ ফৰ দ্য পষ্ট অফ এই গোটেইকেইটাৰ কাৰণে কমন পেপাৰ এখন দিব আৰু এছিষ্টেণ্ট এনফৰ্চমেণ্ট ইনস্পেক্টৰ এনফৰ্চমেণ্ট চেকাৰ মেচিনিষ্ট ফিটাৰ হেল্পাৰ ইলেক্ট্ৰিকেল ৱায়াৰমেনৰ কাৰণে বেলেগ এখন কমন পেপাৰ দিব ফৰ দ্য পষ্ট অফ গ্ৰেড 4 কাৰণে কি হ'ব দ্য ৰিটেন টেষ্ট উইল বি 50 marks এণ্ড উইল বি কমপ্লিটলি OMR বেছড 50 marksৰ কাৰণে আৰু OMR বেছড হ'ব 50 কুৱেশ্যনছ থাকিব প্ৰত্যেকটো কুৱেশ্যন 1 mark কেৰি কৰিব আৰু ইহঁতৰ গ্ৰেড 4 নিগেটিভ মাৰ্কিং নাই ঠিক আছে ডিউৰেশ্যন অফ দ্য টেষ্ট উইল বি 1.5 hours চ' 1.5 ঘণ্টা হ'ব টাইম কেণ্ডিডেটছ উইল হেভ টু ইউজ ব্লেক বল পেন টু এনচাৰ দ্য OMR শ্বীট ব্লেক পেন ইউজ কৰিব দ্য কুৱেশ্যন পেপাৰ উইল বি ছেট ইন 3 parts আণ্ডাৰ 3টা পাৰ্টত দিব জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ মেটাৰ ৰিলেটেড টু হিষ্ট্ৰী এণ্ড আছাম কালচাৰ পলিটি জিঅ'গ্ৰাফী ইকনমি এক্সেট্ৰা অফ আছাম এতিয়া ছেকেণ্ড ফেজ টেষ্ট আহিলে চ' প্ৰথম ফেজ আপুনি পাৰ কৰাৰ পিছত যদি আপুনি কোৱালিফাই হৈছে প্ৰথম ফেজত আপুনি ছেকেণ্ড ফেজত দিব লাগিব আফটাৰ কমপ্লিশ্যন অফ দ্য ৰিটেন টেষ্ট এ মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড ফৰ ইচ কেটেগৰী অফ both male and female on the basis of total marks scored in written examination written test so এখন আপোনাৰ both male and female কাৰণে মেৰিট লিষ্ট এখন দিব candidates will be called for second phase test in order of merit at a rate of 5 times the number of posts so এটা পোষ্টত যদি আপোনাৰ 30টা আছে আপোনাৰ candidate selection 150টা হ'ব মানে 5 times হ'ব allotted in respect of each category and category wise for both male and female if the total number of qualifying candidates turn out to be less than 5 times the number of posts all qualifying candidates but no other will be called for second phase test যদি আপোনাৰ 5 টাইমছতকৈ ধৰি লওক 30টা আপুনি পোষ্ট আছিলে চ' আপোনাক কিমান চিলেক্ট কৰিছে 13 to 5 150টা চ' 150টা যদি নহয় যিকেইটা আপুনি কোৱালিফাই কৰিছে সেইকেইটাই ছেকেণ্ড ফেজ টেষ্টৰ কাৰণে মাতিব if there are candidates scoring the same marks in written examination as the last candidate selected for second phase test by that 5 times formula in a particular case the candidates scoring the same marks will also be called for second phase test and therefore the number may exceed the 5 times to the extent for that particular case and category only so আপোনাৰ যদি একেই মাৰ্কছ পাইছে তেতিয়াও আপোনাক মাতিব যদিও আপোনাৰ 150টা পাৰ কৰিছে দ্য ছেকেণ্ড ফেজ টেষ্টটো কি উইল বি কম্পিউটাৰ বেছড টেষ্ট টু টেষ্ট দ্য নলেজ অফ পোষ্ট এপ্লাইড এণ্ড প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ অপাৰেশ্যনছ চ' এইটো পিয়ৰলি কম্পিউটাৰ বেছড টেষ্ট হ'ব টেষ্টিমনিয়েলছ ডকুমেণ্টছ টু বি ছাবমিটেড হোৱাইল এপিয়াৰিং ইন দ্য ছেকেণ্ড ফেজ টেষ্ট ত' দ্বিতীয় ফেজত আপোনাৰ কি ডকুমেণ্ট লাগিব কি ডকুমেণ্ট ছাবমিট কৰিব লাগিব দ্য কেণ্ডিডেট শুড ব্ৰিং এ ছেট অফ চেল্ফ এটেষ্টেড ফটোকপিজ এলং উইথ দ্য অৰিজিনেলছ অফ দ্য ফলোয়িং ডকুমেণ্ট ফৰ ভেৰিফিকেশ্যন বাই দ্য চিলেকশ্যন কমিটি অন দ্য ডেট অফ ছেকেণ্ড ফেজ টেষ্ট ত' ছেকেণ্ড ফেজ টেষ্টত আপোনাৰ ফটোকপিজ লাগিব গোটেইখিনি যিমান অৰিজিনেল ডকুমেণ্ট আছে কেণ্ডিডেটছ ফেইলিং টু ব্ৰিং দ্য অৰিজিনেল ডকুমেণ্ট উইল নট বি আৰু আপোনাৰ লগতে অৰিজিনেল ডকুমেণ্টটো লাগিব যদি আপুনি অৰিজিনেল ডকুমেণ্টখিনি আনিব বা ফেইল কৰে তেতিয়া আপোনাৰ কি হ'ব আৰু উইল নট বি কনচিডাৰ ফৰ চাৰ্জ কোৱালিফিকেশ্যন আৰু আপোনাক কনচিডাৰ নকৰিব and no further restriction will be entertained after the test date certificate of proof age certificate লাগিব কি ডকুমেণ্ট এইখিনি দিয়া আছে for candidate who have not appeared in SSLC একেই মই এইখিনি আগতে বুজাই দিছিলোঁ চবৰ কাৰণে ডিপ্ল'মা জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ডিপ্ল'মা লাগিব আপোনাৰ ষ্টেন'গ্ৰাফাৰৰ কাৰণে নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট লাগিব চ' এইখিনি গোটেইখিনি দিয়া আছে এটা আপোনালোকে পঢ়ি ল'ব পাৰে এডভাৰটাইজমেণ্টৰ লিংকটো মই দি দিম বায়'মেট্ৰিক্স অফ কেণ্ডিডেট এণ্ড স্ক্ৰুটিনি অফ ডকুমেণ্ট চ' বায়'মেট্ৰিক্স অফ কেণ্ডিডেট কি হ'ব দ্য বায়'মেট্ৰিক্স অফ দ্য কেণ্ডিডেটছ টেকেন এট দ্য টাইম অফ ফাৰ্ষ্ট ফেজ টেষ্ট উইল বি ভেলিডেটেড মেটছ এণ্ড অল দ্য অৰিজিনেল ডকুমেণ্ট এলং উইথ এ ছেট অফ চেল্ফ এটেষ্টেড ফটোষ্টেট copies of the document will be checked before the qualified candidates are allowed to appear in the second phase test তো প্ৰথম
ফেজৰ বায়োমেট্ৰিকখিনি আপোনাৰ এইখিনি চাব, যদি আপোনাৰ মিলে তেতিয়াহে আপোনাৰ ছেকেণ্ড ফেজ টেষ্টটোৰ কাৰণে আপোনাক যাব দিব। ছাবমিশ্যন অফ এনি ইনকাৰেক্ট ইনফৰ্মেশ্যন অৰ ফ'ৰ্চ ডকুমেণ্ট এট এনি ষ্টেজ উইল লিড টু ডিছকুৱালিফিকেশ্যন বাই কেণ্ডিডেট এজ মে অলছ' ৰেণ্ডাৰ হিম আৰ লাইবল টু ক্ৰিমিনেল প্ৰজিকিউশ্যন। Original documents of a candidate may be put to check at any later stage of the recruitment process. Final selection কেতিয়া হ'ব? The final merit list will be prepared on the marks scored on the following component of recruitment process. কেনেকৈ ফাইনেল লিষ্ট আহিব আপোনাৰ? জুনিয়ৰ এছিষ্টেণ্ট, হেডকোৱাৰ্টাৰ, ডিষ্ট্ৰিক্ট লেভেলৰ ফাৰ্ষ্ট ৰিটেন টেষ্ট 100 মাৰ্কছ, ছেকেণ্ড ফেজ 50 মাৰ্কছ। চ' 150 মাৰ্কছৰ টোটেল 150 মাৰ্কছৰ পৰা আপুনি চাব কিমানখিনি সিহঁতে কিমানখিনি পাই আছে। তো এই 150 মাৰ্কছৰ আপোনাৰ ফাইনেল চিলেকশ্যনটো হ'ব। ষ্টেন'গ্ৰাফাৰ তেনেকৈ 150 আৰু 50 200 মাৰ্কছৰ পৰা হ'ব। এছিয়ান এনফৰ্চমেণ্ট ইনস্পেক্টৰ এণ্ড এনফৰ্চমেণ্ট চেকাৰ কিমান 150 মাৰ্কছৰ পৰা আহিব টোটেল। চ' এই গোটেইখিনি দিয়া আছে 150 65 তেনেকৈ দিয়া আছে। দে উইল বি ওৱান কেটেগৰী অফ পষ্ট কেটেগৰী ৱাইজ ডেট ইজ আনৰিজাৰ্ভ। চ' এই গোটেইখিনি কেটেগৰীৰ কাৰণে এটাই মেৰিট লিষ্ট দিব, ছেপাৰেটলি ফৰ মেল এণ্ড ফিমেল, আৰু মেল এণ্ড ফিমেলৰ কাৰণে ছেপাৰেট দিব। ইন কেছ অফ এ টাই ইন মাৰ্কছ, যদি টাই হয় মাৰ্কছত তেতিয়া কেণ্ডিডেটছ অল্ডাৰ ইন এজ উইল বি প্লেচ হায়াৰ ইন দ্য মেৰিট লিষ্ট। আৰু এজত যদি টাই হয় মাৰ্কটো তেতিয়া কেণ্ডিডেট যোনটো এজত অল্ডাৰ হৈছে, বয়সত বেছি ডাঙৰ, তাক মেৰিট লিষ্টৰ আগত দিব। ফাৰ্ডাৰ কেণ্ডিডেটছ হেভিং ছেম ডেট অফ বাৰ্থ এণ্ড হেভ অবটেইন ইকুৱেল মাৰ্কছ, দ্য কেণ্ডিডেট স্ক'ৰিং হায়াৰ মাৰ্কছ ইন দ্য মিনিমাম এছেঞ্চিয়েল কোৱালিফিকেশ্যন ফৰ দ্য পষ্ট উইল বি প্লেচ হায়াৰ ইন দ্য মেৰিট লিষ্ট। তাৰপিছতো যদি আপোনাৰ এজটো একেই আৰু আপোনাৰ মাৰ্কছো একে পাইছে, তেতিয়া মিনিমাম কোৱালিফিকেশ্যন যিমান লাগে সেইটোত যিমান মাৰ্কছ পাইছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ মেৰিট লিষ্টত দিব। ইন কেছ পোষ্ট ৰিজাৰ্ভ ফৰ EWS are not filled by the candidate belonging to EWS category due to shortage of the eligible candidate, the post will be filled up from the candidate of unreserved category. যদি আপোনাৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কেণ্ডিডেটখিনি যদি ফিল আপ নহয়, তেতিয়া আপোনাৰ সেইখিনি আনৰিজাৰ্ভত যাব পাৰিব, মানে এইখিনি আনৰিজাৰ্ভৰ পৰা ফিল আপ কৰি দিব। জেনেৰেল ইনষ্ট্ৰাকশ্যন টু দ্য কেণ্ডিডেট, এইখিনি জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া আছে। কনফেছিং ডাইৰেক্টলি or indirectly shall render such candidates unfit for the post. No TADA এক্সামত দিবৰ কাৰণে আপুনি TADA নিদিয়ে। The selection list confers no right to appointment unless the department is satisfied about suitability of the candidate after a thorough medical examination and such inquiry and verification of the essential document of eligibility as may be considered issue necessary before appointment to the service post. Candidates have to appear at all in all stages of recruitment. If a candidate is absent from any stage, her candidature will be cancelled. যদি আপুনি কোনোবা এটা ফেজতে আপোনাৰ ফাৰ্ষ্ট ফেজ হওক বা ছেকেণ্ড ফেজ হওক আপুনি এবচেণ্ট থাকিলে সেইটো আপোনাৰ কেঞ্চেল হৈ যাব। Candidature will be summarily rejected at any stage of the recruitment process if found not conforming to the official format, having incomplete information, wrong information, incomplete requisite certificate, misrepresentation of acts, impersonation. চ' এইকেইটা যদি আপোনাৰ দিয়া থাকে, ইনকমপ্লিট ইনফৰ্মেশ্যন বা আপোনাৰ ৰং ইনফৰ্মেশ্যন যদি কোনোবা এটা ষ্টেজত আপোনাৰ পায়, আপোনাৰ কেণ্ডিডেটছৰখিনি কেঞ্চেল কৰি দিয়া হ'ব। The select list will remain valid for appointment from date of announcement of the result for 1 year or till the date of next advertisement of similar post whichever is earlier. Before issue of appointment letter, the department will obtain undertaking from the selected candidates that they shall abide by the new pension rule of government. The chairman SLPRB Assam reserves the right to make changes or cancel or postpone the recruitment process on specific grounds. So postpone কৰিব পাৰে। Fake documents, false information, misrepresentation of facts shall lead to rejection if detected at any stage before after appointment and shall make the candidate liable to criminal proceeding as per existing law. যদি আপুনি এপইণ্টমেণ্ট হোৱাৰ পিছতো যদি পায় সিহঁতে যে ফেক ডকুমেণ্ট আছিলে বা কিবা ফল্ছ ইনফৰ্মেশ্যন আছিলে, তেতিয়া তাতে আপোনাৰ টাৰ্মিনেট কৰি দিব। Offering of bribe or any favor by a candidate or by any individual on behalf of any candidature is a criminal offence. Such an activity shall result in immediate disqualification of the candidature of that particular candidate. In case of any clarification, the decision of the SLPRB will be final. The number of vacancies are subject to change, and appointment to such vacancies will be decided by the competent authority at the time of appointment based on the merit category wise as per the final merit list. The rules and regulations, terms and conditions of the department in Govt of Assam will be applicable. The appointing authorities should in the offer of appointment to the candidates claiming to be belonging to EWS, including the following clause. The appointment is provisionally subjected to the income and asset certificate being verified through the proper channels, and if the verification reveals that a claim to belong to EWS is fake, false, the services will be terminated for to it without assigning any further reasons and without prejudice to such further action as may be taken under the provisions of the Indian Penal Code for production of fake, false certificate. The final appointment after selection is subjected to satisfactory police verification report and final medical examination report as per existing norms. In case police verification report or final medical examination report is found unsatisfactory, the candidature of the such can be rejected outright. যদি পুলিচ ভেৰিফিকেশ্যন বা আপোনাৰ মেডিকেল এক্সামিনেশ্যন কিবা ফল্ট পায় তেতিয়াহ'লে ডাইৰেক্ট আপোনাৰ কেণ্ডিডেটটো তাতে আপোনাৰ টাৰ্মিনেট কৰি দিব।
transparent process. Candidates and the general public are requested to help SLPRB in conducting the recruitment in just fair and transparent manner. A candidate is not required to pay any amount of money at any stage of the recruitment process. আৰু কোনো এটা recruitment processত আপোনাৰ পইচা লেনদেন নহ'ব. Any complaint about demand of for money or any malpractice can be sent to SLPRB through mail at slprbassam@gmail.com. যদি আপোনাৰ কোনোবা মানি ডিমাণ্ড কৰে বা আপোনাৰ তেনেকুৱা কিবা ডিমাণ্ড কৰিছে তেতিয়া আপুনি এই ৱেবছাইটত আপুনি মেইল কৰিব পাৰে. Complaints may also be sent to the by post the following address. Complaintখিনি এই পোষ্টত পোষ্ট কৰিব পাৰে আপুনি এইটো এড্ৰেছটো দিয়া আছে. Anonymous complaints may not be entertained. চ' এইটো পোষ্টটো দিয়া আছে ঠিক আছে. চ' এইখনে আছিলে আপোনাৰ এডভাৰটাইজমেণ্ট ডিটেইলছ. চ' ইয়াৰো মই যদি আপোনাৰ ৰিটেন টেষ্টৰ কাৰণে কি লাগিছিল আপোনাৰ যোনখিনি এইখিনি ফাৰ্ষ্ট পেজত কি হ'ব জেনেৰেল মেথমেটিক্স লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড আৰু এই দুটা ছাবজেক্ট মই মোৰ চেনেলত কৰাই দিম. চিলেবাছ ৱাইজ চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কৰাই দিম. চ' ষ্টে টিউন হৈ থাকিব মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নপাহৰিব আৰু বেল আইকনটো ক্লিক কৰি থ'ব যাতে নতুন ভিডিঅ' যেতিয়া মই আপলোড দিওঁ আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু এই দুটা চেপ্টাৰৰ কাৰণে খুব ৰিচেণ্ট মই ভিডিঅ' বনাই দিম ঠিক আছে. চ' থেংকছ এ লট.